নমস্কাৰ ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক হততে সেৱা কৰি কিছুমান কথা কোৱা শুনা যায় বিভিন্ন সময়ত, কিন্তু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে এটা ফাউণ্ডেশ্যন গঢ়ি দিয়ে আৰু এই ফাউণ্ডেশ্যনৰ ওপৰতে শিশু এজন বা এজন ব্যক্তি পিছলৈ ভৱিষ্যতে এজন ভাল নাগৰিক হিচাপে সমাজত স্বীকৃতি দিবলৈ সক্ষম হয়। গতিকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ক্ষেত্ৰত, কিন্তু কিছু ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলক কিছু দোষাৰোপ কৰা দেখা যায় যে প্ৰাথমিক বিদ্যালয়ত ভালকৈ শিকোৱা নাই কাৰণে মাধ্যমিক বিদ্যালয়ত ভালদৰে পঢ়া নাই ছাত্ৰজনে, আৰু মাধ্যমিক বিদ্যালয়তো তেনেধৰণে কিছু দুখ জাপা হয় যে মাধ্যমিক বিদ্যালয়তে কথাখিনি শিকি নাহিলে, গতিকে উচ্চ পৰ্যায়ত এটা ভাল ফলাফল দেখুৱাব পৰা নাই। কিন্তু এই ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কিমান কষ্ট কৰিব লাগে, যথেষ্ট কষ্ট কৰিব লাগে। আজিৰ যুগতে এতিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিশেষকৈ যথেষ্ট দায়িত্ব ল'ব লগা হৈছে। চৰকাৰে যথেষ্ট দায়িত্ব জাপি দিছে। এই দায়িত্বসমূহ পালন কৰাৰ উপৰিও দুজন বা তিনিজন বা এজন শিক্ষকেই ৪-৫টা শ্ৰেণী পাঠদান কৰি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব লাগে। এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। এইখিনিতে মই আপোনালোকক তিনিচুকীয়া জিলাৰ এগৰাকী বিদ্যালয় পৰিদৰ্শকে কি সুন্দৰভাৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বিষয়ে কৈছে, আৰু প্ৰকৃতাৰ্থতে তেওঁৰ বক্তব্য প্ৰাথমিক বিদ্যালয়ৰ লগতে সকলো শিক্ষকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে সকলোৰে সুবিধাৰ কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ নিজৰ মন্তব্য কিন্তু জনাবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোৰ এটা বিশেষ শ্ৰদ্ধাই নহয়, মোৰ এটা বিশেষ অনুভৱো আছে। মই বিভিন্ন মিটিঙতো কওঁ, মই তেখেতলোকক ভগৱানৰ শাৰীতে সদায় ৰাখোঁ আৰু নালাগে কোনোবাই আজি আখৰ চিনি নাপায় সেইকাৰণে সি বেয়া ল'ৰা, সেই কথাটো আমি কেতিয়াও জাজমেণ্ট কৰোঁ। ইঞ্জিনিয়াৰে ঘৰ বনালে, ঘৰটো ভাল হৈছে নে বেয়া হৈছে সেইটো ভাঙি গ'লে তাক দেখা পোৱা যায়, কিন্তু এজন ছাত্ৰক যদি ভাল শিক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে সমাজখনৰ যি ক্ষতি হয় সেই ক্ষতিটো এদিনতে দেখা পোৱা নাযায়। সেই ক্ষতিখিনিয়ে কেৱল সেই ছাত্ৰজনৰে অপকাৰ নকৰে, সেই সমাজখন বৃহত্তৰ সমাজখনৰো অপকাৰ। বুজাৰ ক্ষেত্ৰত কোৱা নাই, কিন্তু কাম কৰাৰ ধৰণত কওঁ, আমি শিক্ষকসকলৰ পৰা বহুত বেছি আশা কৰোঁ। এইকাৰণে আশা কৰোঁ, এজন ইঞ্জিনিয়াৰে ঘৰ বনালে, ঘৰটো ভাল হৈছে নে বেয়া হৈছে সেইটো ভাঙি গ'লে তাক দেখা পোৱা যায়, কিন্তু এজন ছাত্ৰক যদি ভাল শিক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে সমাজখনৰ যি ক্ষতি হয় সেই ক্ষতিটো এদিনতে দেখা পোৱা নাযায়। সেই ক্ষতিখিনিয়ে কেৱল সেই ছাত্ৰজনৰে অপকাৰ নকৰে, সেই সমাজখন বৃহত্তৰ সমাজখনৰো অপকাৰ কৰি যায়। গতিকে এই কথাখিনি আমি অকণমান চিন্তা কৰিব লাগিব, আৰু আমি কাম কৰি থকাৰ সময়ত সদায় কেৱল আজিয়ে কিবা এটা তাৰ পৰা ফল দেখিম এই ধৰণে চিন্তা কৰিলে আমাৰ কামখিনি কেতিয়াও ফলপ্ৰসূ নহ'ব। এয়া এটা সুদূৰ প্ৰসাৰী প্ৰক্ৰিয়া। হয়তো আমি কৰা কামৰ ফল আজি ২০ বছৰ পিছতো আমি দেখা পাব পাৰোঁ। এজন ছাত্ৰ আপুনি ২০ বছৰ পিছতো হয়তো দেখিব সি সমাজৰ এজন সুনাগৰিক হ'ল। আজিয়ে সেই ফল পোৱাৰ কথাটো ভাবিব নালাগে। কোনোবাই আজি আখৰ চিনি নাপায় সেইকাৰণে সি বেয়া ল'ৰা, সেই কথাটো আমি কেতিয়াও জাজমেণ্ট কৰিব নোৱাৰোঁ। আৰু এইখিনিতে মই শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোৰ এটা বিশেষ শ্ৰদ্ধাই নহয়, মোৰ এটা বিশেষ অনুভৱো আছে। মই বিভিন্ন মিটিঙতো কওঁ, মই তেখেতলোকক ভগৱানৰ শাৰীতে সদায় ৰাখোঁ, আৰু এই কথাটো এইকাৰণে কওঁ কাৰণ আজি এই সময়ছোৱাত যিখিনি বিদ্যালয়ৰ যিমানকেইজন ছাত্ৰ ছাত্ৰীক মই পাৰ কৰি আহিলোঁ, মোৰ সেই সময়খিনিতে মোৰ ভাগৰ লাগি গ'ল। আৰু আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, ইভেন এনেও বিদ্যালয় আছে য'ত এজন বা দুজন শিক্ষকে 5টা ক্লাছ 6টাকৈ বিষয় শিকাই থাকে। গতিকে মই এইটো আগতেও কওঁ যে এইটো হয়তো ভগৱানেও নোৱাৰিলেহেঁতেন চাগে, যদি ভগৱানকো এই দায়িত্বটো দিয়া হ'লহেঁতেন যে আহক আপুনিয়ে কৰক, তেতিয়াও নোৱাৰিলেহেঁতেন, কিন্তু আমাৰ শিক্ষকসকলে এইটো সম্ভৱ কৰি তুলিছে। তাৰ কাৰণে তেওঁলোকৰ যি মানসিক প্ৰস্তুতি সেইটো আমি সকলোৱে শলাগ ল'ব লাগিব। আৰু আমাৰ ছিষ্টেমে আচলতে আমাক যি ধৰণে কৰিবলৈ কয় আমি সেইকাৰণে কিছু কাম কৰিবলৈ বাউন, কিন্তু আপোনালোকে নিজেও এটা কথাই ক'ম, আপোনাৰ যি মটিভ আৰু যি উদ্দেশ্য লক্ষ্য সেইটোৰ পৰা কেতিয়াও বিচলিত নহ'ব। কোনোবাই আপোনাক হেঁচা দিছে, কোনোবাই কিবা কৰিবলৈ বাধ্য কৰিছে বুলি কোনো কাম নকৰিব। কাম সদায় নিজৰ মৰ্জিৰে আৰু নিজে ভাল হোৱাকৈ, যিখিনি ভাল কৰিলে কাম ছাত্ৰ ছাত্ৰীৰ ভাল হয় সেইখিনিয়ে কৰিব। আৰু মই বিশেষ নকওঁ, মোৰ মাত্ৰ নিজৰ মনৰ যিখিনি ইচ্ছা আশা, আপোনালোকক হয়তো এই অঞ্চলত মই কাৰোবাক লগ পাইছোঁ, কাৰোবাক আজিয়ে প্ৰথমবাৰ লগ পাইছোঁ, গতিকে মই বৰ বেছি তত্ত্বগভীৰ আৰু তত্ত্বগধুৰ কথাও নাজানো, আৰু ক'ব নাজানো আৰু সঁচাকৈয়ে নাজানো, কিন্তু মই এইটোৱে জানো যে ফিল্ডত আমি যিসকলে কাম কৰি আছোঁ তেওঁলোকেহে আচলতে বুজি পায় আমাৰ কি যন্ত্ৰণা আৰু কাম কৰাৰ কি কষ্ট। কিন্তু সেই কষ্টকো আপোনালোকে যি ধৰণে কৰি আছে তাৰ কাৰণে আচলতে আজি আমি সমাজখনত
ভাল ফল দেখি আছোঁ। কোনোবাই হয়তো কালি কৈছে আমাৰ ল'ৰা ডক্তৰ হ'ল, কোনোবাই কৈছে আমাৰ ল'ৰাই গৈ ডাঙৰ চাকৰি কৰিলে, কিন্তু সেই ল'ৰাটো ক'ৰ পৰা আহিলে, তাৰ ভেটিটো কোনে স্থাপন কৰি দিছিল, ভেটিটো কোনে গঢ়ি দিছিল, সেই কথাটো আমি মনত পেলাব লাগে। আৰু সেইখিনি ভেটি গঢ়োতা আপোনালোকেই। গতিকে পুনৰবাৰ আপোনালোক আটাইকে মই শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটো সঁচাকৈয়ে ভাল লাগিছে। আৰু ইয়াত মোৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি তেওঁলোকে মানে ইচ্ছা প্ৰকাশ কৰিছে, এজনকো পাৰ হৈ আহিব নোৱাৰি, তেওঁলোকে এবাৰ নহয় দুবাৰ নহয়, যিমানজন মানুহ গৈছে প্ৰত্যেককে তেওঁলোকৰ কথাখিনি কোৱাৰ যি ইচ্ছা, সেইটো হেঁপাহ, সেইখিনি আপোনালোকেই তেওঁলোকৰ মনত আচলতে জগাই তুলিছে। গতিকে তাৰ কাৰণেও আপোনালোকক পুনৰ ধন্যবাদ জনাই মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ।